জীৱনত এই পাঁচটা ভুল কেতিয়াও নকৰিব। 1. যিয়ে আপোনাক ঠগিছে তাক দ্বিতীয়বাৰ কেতিয়াও বিশ্বাস নকৰিব। 2. যাৰ মিছা কোৱাৰ অভ্যাস আছে তাৰ পৰা সঁচা কথা আশা নকৰিব। 3. সেই মানুহবিলাকক আপোনাৰ জীৱনত কেতিয়াও ফিৰাই নানিব যিসকলে আপোনাৰ বিপদৰ সময়ত এৰি থৈ গৈছে। 4. অসৎ ব্যক্তিৰ পৰা কেতিয়াও সৎ পৰামৰ্শ আশা নকৰিব। 5. অহংকাৰী আৰু স্বাৰ্থপৰ মানুহৰ পৰা ভালৰ আশা নকৰিব, কাৰণ সেইসকলে আপোনাক বেয়া সময় আৰু অপমানৰ বাহিৰে একো দিব নোৱাৰে। নিজকে ভালে ৰখাৰ সকলোতকৈ ভাল উপায় হৈছে অলপতে সন্তুষ্ট থকা আৰু কাৰো পৰা একো আশা নকৰা। জীৱনত এনেকুৱাও সময় আহে কাৰোবাক সুখী দেখিবলৈ হলে তাৰ পৰা দূৰত থাকিব লগাও হয়। সকলোৱে আমাৰ দুখবোৰ জনাৰ চেষ্টা কৰে, কিন্তু কোনো আমাৰ দুখবোৰ অনুভৱ কৰাৰ চেষ্টা একেবাৰে নকৰে। এটা কথা কি জানে, কাৰো পৰা জোৰ কৰি সময় পোৱা নাযায়, কাৰণ যিয়ে সঁচাকৈ ভাল পায় সি হাজাৰ ব্যস্ততাৰ মাজতো সময় দিব। কিছুমান শূন্যতাৰ ভাষা নাথাকে। আজি পৰ্যন্ত যাৰ ওপৰতে ভৰসা কৰিছিলো সি দুখৰ বাহিৰে একোৱেই নিদিলে। জীৱনত কেতিয়াও তুমি সকলোৰে প্ৰিয় হ'ব নোৱাৰা, কাৰণ তুমি মানুহ, টকা নহয়। জীৱনত এনেকুৱা বন্ধু বনাওক যাতে আইনা আৰু ছাঁৰ দৰে হয়, কাৰণ আইনাই কেতিয়াও মিছা নকয় আৰু ছাঁটোৱে কেতিয়াও লগ এৰি নিদিয়ে। উচিত কথা কোৱা মানুহবিলাকেই প্ৰতি সময়তে সকলোৰে অপ্ৰিয় হয়। ব্যস্ত হৈ যাওক, মন বেয়া কৰাৰ সময় নাপাব। বন্ধু হওক বান্ধৱী হওক কোনো আপোন নহয়, খন্তেকৰ মিলামিছা সকলো অভিনয়। সাপে তাৰ বিষ নিজৰ দাঁতত ৰাখে, কুকুৰে তাৰ বিষ জিভাত ৰাখে, কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যি তাৰ বিষ অন্তৰত ৰাখে। জীৱনত সুখে থকা দুটা পদ্ধতি। 1. পৰিস্থিতি পৰিৱৰ্তন কৰক, নহলে পৰিস্থিতি চাই নিজকে পৰিৱৰ্তন কৰক। জীৱনত আবেগেৰে নহয়, বিবেকেৰে চলিবলৈ চেষ্টা কৰিব। যাক আপোনাৰ প্ৰয়োজন তাক কেতিয়াও ব্যস্ততা নেদেখুৱাব। সময় আৰু শিক্ষক দুয়োজনে আমাক শিক্ষা দিয়ে। দুয়োটাৰে মাজত এটা পাৰ্থক্য হ'ল শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। সকলোৱে কয় ভালে থাকা, কিন্তু কোনেও নকয় আজিৰ পৰা তোমাক ভালে ৰখা দায়িত্ব মোৰ। সময় আৰু সম্পৰ্ক আমাৰ জীৱনত সকলোতকৈ মূল্যৱান। সময় তাক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত কৰক যিয়ে আপোনাৰ গুৰুত্ব বুজে। আমাৰ জীৱনৰ তিনিটা অৱস্থা। 1. ছাত্ৰ জীৱন। সময় আছে, বন্ধু আছে, কিন্তু টকা নাই। 2. কৰ্মজীৱন। বন্ধু আছে, টকা আছে, কিন্তু সময় নাই। 3. বৃদ্ধ জীৱন। সময় আছে, টকা আছে, কিন্তু বন্ধু নাই। সকলো ছোৱালীয়ে হয়তো স্বামীৰ ওচৰত ৰাণী হৈ থাকিব নোৱাৰে, কিন্তু প্ৰতিজনী ছোৱালীয়ে দেউতাকৰ ওচৰত ৰাজকন্যা হৈ থাকে। এটা কথা কি জানে, অসৎ সংগত থকাতকৈ অকলে থকাই ভাল। যিয়ে আপোনাক আঘাত কৰে তাক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পালে সেইটো কেতিয়াও নাপাহৰিব। যদি আপুনি
কাৰোবাৰ লগত আজীৱন বন্ধুত্ব বনাব বিচাৰে তেন্তে নিজৰ মনৰ মাজত এটা কবৰ খন্দা আৰম্ভ কৰক যাতে তাত তাৰ দুখবিলাক পুতি থব পাৰে। ভাল পোৱা সৃষ্টি হয় ভাল লগাৰ পৰা, সপোন সৃষ্টি হয় কল্পনাৰ পৰা, অনুভৱ সৃষ্টি হয় অনুভূতি পৰা আৰু বন্ধুত্ব সৃষ্টি হয় মনৰ গভীৰতা পৰা। আজিকালি বহুতে কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজত বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনো পধ্যেই দেখিব নোৱাৰে সিহঁতে। লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ লেখীয়া। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। তেওঁলোকে হয়তো আপোনাক শুভেচ্ছাও দিব, কিন্তু মনত হিংসাৰ জুই একুৰা লৈ। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনত অভিশাপ দি যাব। এনেকুৱা মানুহৰ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটি কথাই ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোৱালে 3টা আঙুলি নিজৰ ফালেই থাকে। জীৱনটো তেতিয়াই সহজ হৈ পৰে যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা নেগেটিভ মানুহখিনিক ডিলিট কৰি দিবা। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহেহে মানুহক কষ্ট দিয়ে। পৃথিৱীত সকলো বস্তুৱে মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়। 1. কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2. ভুল হলেও যুক্তিত হাৰি যাব নোখোজে। 3. অহংকাৰ কৰি কথা কয়। 4. সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। 5. নিজকে বহু ক্ষমতা সম্পন্ন দেখুৱায়। 6. সকলোকে সন্দেহ কৰে। 7. সামান্য বেয়া পালে মানুহক আঘাত কৰাৰ চেষ্টা কৰে। 8. সঁচা মিছা বুজাৰ চেষ্টা নকৰে। 9. সন্মান কৰিলে ভয় কৰা বুলি ভাবে। 10. কথাই কথাই তিৰস্কাৰ কৰে। 11. নিজৰ স্বাৰ্থ আগত দেখে। 12. নিজকে বহুত বুদ্ধিমান বুলি ভাবে। 13. বিপদৰ সময়ত সহায় নকৰে। আৰু 14. অহংকাৰী মানুহে আনৰ প্ৰশংসা নকৰে। গতিকে যিসকল ব্যক্তিৰ মাজত এনেকুৱা গুণবোৰ দেখিব, তেতিয়া আপুনি সেই মানুহবোৰৰ পৰা সদায় দূৰত থাকিব।